আমার পরাজয়। পরাজয় হয়েছে? কেনেকৈ পরাজয় হল? মই অশুদ্ধ আমার লগত যুদ্ধ করে থাকোতে কর্ণই তুচ্ছই বিক্রমের আমার বেহুভেদ করে সকলকে পরাস্ত করিলে নকল সহদেব সকল পলাল। ধর্মরাজে প্রাণে প্রাণে চেষ্টা করেছিল, তথাপিতো সেই চেষ্টা ব্যর্থ হল। সেইভাবে চিন্তা নকৰিব ব্যৰ্থ। আপোনালোকৰ ভালে থাকিলে সেই কৌৰৱে একো কৰিব নোৱাৰে। কিন্তু আজি মই ধৰ্মৰাজৰ আগত মোক দেখুৱাম কেনেকৈ? সেইদৰে দাদাক প্ৰৱৰ্তি দিম। মই যদি আবদ্ধ নাথাকিলোহেঁতেন গুৰুৰ পুত্ৰৰ লগত প্ৰতিৰোধ কৰিলোহেঁতেন। অনুতাপ কৰিলে কি হ'ব না? কোৱা কথা কৈব। অনুতাপ কৰিব নালাগে সঁচা, কিন্তু আজি পাণ্ডৱৰ পৰাজয়ে কৌৰৱৰ শক্তি দুগুণে বঢ়াব প্ৰিয়ে। এইটোৰ পৰা তুমি আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে স্বামী। যদি ধৰ্ম আছে, যদি পাপ পুণ্যৰ বিচাৰ আছে, পৰশ্ব প্ৰহাৰী দুৰ্যোধনৰ শেষ ফলটোকনীয় সময় হ'ব। কৃষ্ণ, তোমাৰ বাক্য যেন সত্য হয়। না হোক যোৱা তুমি শুশ্ৰূষাৰ আয়োজন কৰা, যোৱা। বধ কৰিলা অৰ্জুন। মই সংভক্তৰ অশ্বত্থামাৰ লগত যুদ্ধ কৰি অলপ আগতে শিবিৰ পাইছোঁহি। ইয়াত আহি জানিব পাৰিছো যুদ্ধত আমাৰ পৰাজয় হৈছে। তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে, নিবাদ কিয়? অপদাৰ্থ, সেই বীৰত্বৰে তই কৰ্ণবোধৰ প্ৰতিজ্ঞা কৰিছিলি। এই বীৰত্বৰে তৰ্জন গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি। শান্ত হোৱা দাদা, শান্ত হোৱা। বৃত্তি হ'ব তুমি পূজ্য মোৰ। আগেই জানিলোহেঁতেন যদি এবাৰ ৰাধাৰ তৰাই পৰাস্ত কৰিব বুলি চাৰি ভটাক মোৰ কৰ্ণক স্বেচ্ছাই এৰি ৰণ পাংগৰত আবদ্ধ নাথাকো দাদা তুমিৰ লগত। নাযাওঁ প্ৰত্যয় আৰু সেই কথা। ৰাধাৰ নন্দনে মোৰ সমৰ ক্ষেত্ৰত কৰে অপমান। আৰু তই কাপুৰুষ যুদ্ধ কৰি সখীৰ লগত তোৰ ওৰাহত মত্ত হলি প্ৰত্যুষত গৈ দাদা ধৰু চৰণত নুদুখি বাবা ভমক আৰু তোৰ আগৰ পৰা গছ কুলংগৰ এই শকতিৰে তই কান্দি ধৰিছ। এই মুখেৰে তই নিতে নিতে কান্দিবৰ কীৰ্তিবখান ভালকে পেলো দেহ তৰি নাই, কান্দিবৰ প্ৰয়োজন নাই। কান্দিব তুচ্ছ জ্ঞান কৰিলাও বোধ লোৱাটাৰ পুৰস্কাৰ নিৰ্মম মূৰ্খ। মাটির মানুষ পরে মাটিতেও নিয়তি গোড়াকে মাত্র জন্ম মৃত্যু শতপথে গান্ধী বক্সিস চলে করিব তিরস্কার। ভক্তি হোক গুরু হোক বিরাজিব ধনঞ্জয় এই অঙ্গীকার। বর্বরা দেশ চাও ব্যক্তি তুল্য চাও সেই মহাগুরু নাকি নানাদি পালিব পাঠ্য তুমি সত্য অঙ্গীকার। সত্য হব তেনে মোৰ সত্য আছে অন্য প্রায় বিশ্বতে মহাবদ্ধ নোৱাৰে যদি কেনেব নিন্দুকৰ প্ৰাণ
আছিল প্ৰতিজ্ঞা পাব নিষ্ঠান নাই। সত্য যতুপতি আছিল বিস্মিত। দাদা মহাতে মান জীৱন নিৰ্মাণে নবসায়া হাগে ভাঙিব খুজিছো। তেওঁক যাবা ক্ষমা কৰা। চিন্তা নাই যতুপতি, আপুনি পিতাৰী, আপুনি বক্ষ, আপুনি শনিত ঢালি তৰ্পণ কৰিম তাৰ সত্য অংগীকাৰ। সত্যাশ্বৰী বীৰত্বৰ পৰকাষ্ঠা দেখুৱাব নালাগে। আত্মহত্যা কৰি জগতত কীৰ্তি ৰাখিব নালাগে। ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ সমিতিৰে পাণ্ডৱ শিবিৰ অঞ্চিত কৰিব নালাগে সখা। যদি সত্য ৰক্ষা কৰিব খুজিছ তেনেহ'লে আত্মশ্লাঘা কৰা। আত্মশ্লাঘা কৰিলে আত্মদান কৰা হ'ব। এই হচ্ছে তোমার ইচ্ছাকে পূর্ণ হোক। খোলা ধর্মরাজ দেবাকুর জয়ময় পার্থ মহাবীর ওরে খুতি পাহুরে করেছিল তুলিসাত লক্ষ লক্ষ রাজেন্দ্র মন্ডলী খরম মরিতি না হেই দুপত পালার মল্ল শুদ্ধ করে সৃষ্টি সংহার করে লব বাকুপদস্ত লাভ কৰিছিলো। ময়ে আজি তব সন্মুখত মই কৰিছো প্ৰতিজ্ঞা। সাক্ষী তুমি যদি কোনো মনে সেই গান দিবেৰে কুৰুক্ষেত্ৰৰ সমৰস্থলী বিলাসী ৰাধাৰ পুত্ৰ দৈনত পুত্ৰ কৰ্ণ সৈন্য কৰিম মেলিনী। নিশ্চয় নিশ্চয় সখা সখা আহা এতিয়া ব'লা